গোসাইগাঁও ভাওৰাগুৰিত মৰ্মান্তিক দুৰ্ঘটনা আলু কঢ়িওৱা ট্ৰাকে মহতিয়াই প্ৰাণ কাঢ়িলে দুজনৰ আহত হয় এজন গোসাইগাঁও মহকুমাৰ ভাওৰাগুৰিত আজি সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুজন লোকৰ জানিব পৰা মতে আজি বিয়লি প্ৰায় 2 মান বজাত ভাওৰাগুৰি বজাৰৰ শংকৰদেৱ বিদ্যা নিকেতনৰ সন্মুখতে এখন মালবাহী ট্ৰাকে দুৰ্ঘটনা সংঘটিত কৰাত বিদ্যালয়ৰ ছাত্ৰ এগৰাকীৰ মাতৃসহ এজন ব্যৱসায়ী নিহত হোৱাৰ বাতৰি পোৱা গৈছে হয় মানে মই স্কুলৰ পৰা মোৰ স্কুল ছুটি হৈছে স্কুলৰ পৰা আহিছোঁ তাৰ পিছত মানে মোৰ ছোৱালীজনী স্কুলত পঢ়ে শংকৰদেৱত মই ছোৱালীজনীক লোৱাৰ কাৰণে ৰখি আছিলোঁ গাড়ীটো মানে ষ্টাৰ্ট অফ কৰি মই থামি আছিলোঁ ফাৰ্মাচীৰ ওচৰত থামি থাকোঁতে দেখা গ'ল কি এটা মানে ট্ৰাক এটা আহি লোড ট্ৰাক এটা খুব স্পীডত আহি আছে মই চাই আছোঁ ট্ৰাকটো স্পীডত আহি আছে মোৰ সন্মুখত এটা বাম আছিল বামত ট্ৰাকটো লাগি ট্ৰাকৰ চাকাটো মানে হৈ মোক সহকাৰে লৈ একদম পূৰা মই গাড়ীৰ ভিতৰতে মোক পূৰা লৈ গৈছে একদম এইফালে কোনোমতে মই শুনা পালোঁ যে 2জন না 3জন ডেথ হৈছে কিন্তু মই ভিতৰতে আছিলোঁ ভগৱানৰ কৃপাত মোৰ একো হোৱা নাই অলপ চলপ দুখ পাইছোঁ এতিয়া চাওঁ পিছত কি হয় এইখিনিয়ে কিন্তু ঘটনাটো খুব মৰ্মান্তিক ঘটনা হৈছে মই ভাবা নাই মোৰ ওচৰতে এটা টটত 4-5জন স্কুলৰ ষ্টুডেণ্ট আছিল নাজানো সিহঁতৰ কি হৈছে থানাৰ ওচৰতে কিন্তু আৰক্ষীৰ পৰা কোনো ষ্টেপ নলয় আমি পুৱাটো ইয়াৰ মাজেৰে স্কুলত যাওঁ আবেলি যেতিয়া স্কুলৰ পৰা আহোঁ মানে প্ৰশাসন বুলি কোনো কথা নাই যধে মধে গাড়ী ৰাখি দিয়ে টটোবিলাক যধে মধে ৰাখি দিয়ে আৰক্ষীৰ ফালৰ পৰা কোনো ষ্টেপ নলয় আমি প্ৰত্যেক দিনে এইটো প্ৰব্লেমত পৰিবই লাগে হয়তো ইয়াতে দেখা পাওঁ টটো ৰাখি আছে ইয়াতে দেখা যাওঁ অটো ৰাখি আছে এনেকুৱা ৰাখি আছে একদম ৰোড পুৰা ব্লক হৈ থাকে বিদ্যালয়ত ছুটি দিয়াৰ সময় আৰু ইয়াতকৈ বেছি ভয়ংকৰ হ'ল বেছি ভাগ্য ভাল মোৰো এক্সিডেণ্টখন হ'ল বিদ্যালয় ছুটিও মানে দিব ভাৱ হয়তো যদি বিদ্যালয়খন ছুটি হ'ল হয় মোৰ বেটিও মোৰ ছোৱালী মোৰ লগত থাকিল হয় ছোৱালীও গ'লে হয় কিবা জানি 150 আৰু ইয়াতে আজি মৰিল হয় মোৰ গাড়ীৰ অৱস্থা খুবেই খাৰাপ খুবেই বেয়া অৱস্থা মোৰ গাড়ীটা একদম নতুন গাড়ী 1 বছৰে হোৱা নাই কৈছোঁ গাড়ীৰ অৱস্থা খুব 4-চকীয়া অল্টো K10 হয় মই গাড়ীৰ ভিতৰতে আছিলোঁ নৱবৰ্ষত সোণাপুৰৰ মা তালুকদাৰ ষ্টৰে আগবঢ়াইছে বিশেষ অফাৰ সকলো ধৰণৰ স্মাৰ্টফোন আপুনি লাভ কৰিব 10% ৰেহাই মূল্যত আছে সহজ ফাইনেন্সৰ সুবিধা পাব সকলো ধৰণৰ এক্সেসৰিজ লগতে পাব ওপেন বক্স স্মাৰ্টফোন ওপেন বক্স আইফোন উপলব্ধ আছে কম মূল্যত ৰিপেয়াৰিং সাৰ্ভিস নতুন বছৰটোত আপুনি বাৰু এটা নতুন স্মাৰ্টফোন লম বুলি ভাবি আছে নেকি এতিয়া আহক সোণাপুৰ পুৰণি বজাৰ স্থিত ডিডি কমপ্লেক্সত থকা মা তালুকদাৰ ষ্টৰলৈ নমস্কাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সকলোকে একচুৱেলি মোৰ দোকানৰ নাম হৈছে মা তালুকদাৰ ষ্টৰ হয় এইটো আছে আপোনাৰ সোণাপুৰ ওল্ড মাৰ্কেট ডিডি কমপ্লেক্সত নিয়াৰ লাভেলা হোটেল তো ইয়াতে মোৰ কিছুমান মানে এক্সেসৰিজ আছে প্লাছ মোবাইল আছে আমাৰ মোবাইলৰ আমি অফাৰ দি আছোঁ 10% অফ দি আছোঁ লগতে আমাৰ EMI ইজি EMI হৈ আছে আপোনাৰ কোনো অসুবিধা নাই সেকেন্ড আপোনাৰ এক্সেসৰিজবিলাকৰ আমাৰ ৰেটবিলাকো কম আছে লগতে আমি মোবাইল ৰিপেয়াৰিঙো ৰাখিছোঁ আৰু আমি আইফোন ৰাখিছোঁ টু ওপেন বক্স আইফোন এইবিলাক পাব আপোনালোকে সেকেন্ড থিং হ'ল আপোনাৰ মই এই দিনটো আজি এইকাৰণে চিলেক্ট কৰিছোঁ আজি দিনটো মোৰ কাৰণে 1 তাৰিখটো জানুৱাৰী 1 তাৰিখটো মোৰ স্পেচিয়েল ডে হয় প্লাছ আমাৰ দোকানৰ বাৰ্থডে হয় সেইকাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ যাতে যিকোনো ধৰণৰ প্ৰব্লেম পায় আপোনালোকৰ মোবাইলত আমাৰ তাত আহিব পাৰে আমি কম কষ্টত আপোনালোকক ছাৰ্ভিচ ভাল দিম